পুনৰ অসমৰ নাম উজ্বলাবলৈ। বিশ্বজয়ৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ অনুশীলনত ব্যস্ত এই যুৱতীগৰাকী। নিতৌ পুৱা বশিষ্ঠৰ ৰাজপথত ৱাকিং জগিং কৰি থকা পৰিলক্ষিত হয় এই যুৱতীগৰাকী। পুৱাৰ সতেজ বতাহ লৈ ৰাজপথতে কৰিছে ব্যায়াম। আপুনি হয়তো ধৰিব পৰা নাই এই যুৱতীগৰাকী, এওঁ কুইন বুঢ়াগোহাঁই। যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত হাৰিয়ানাত অনুষ্ঠিত হোৱা নাবাৰ্ড মিছ ইণ্ডিয়া বডি বিল্ডিং প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী খিতাপ আজুৰি আনি ৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল কুইনে। কুইন এতিয়া ভীষণ ব্যস্ত, কাৰণ সন্মুখত আছে আলফা ক্লাছিক সৰ্বভাৰতীয় বডি বিল্ডিং প্ৰতিযোগিতা। অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাই আছে কুইনে। নিতৌ ঘৰত কৰিছে যোগ সাধনা। জিমত গৈ কৰিছে কঠোৰ অনুশীলন। বৰ্তমান মই এতিয়া ফেব্ৰুৱাৰী হ'বলগীয়া আলফা ক্লাছিকখনৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ। কষ্ট কৰিছোঁ, এতিয়া কিমান দূৰ আগবাঢ়ি যাওঁ গম নাপাওঁ। মৰ্ণিং 2 ঘণ্টা, ইভিনিং 1 ঘণ্টাকৈ সময় দিছোঁ নিজক। বাকী এতিয়া চাওঁচোন কিমান দূৰ যাওঁ। কুইনৰ প্ৰশিক্ষকো আশাবাদী কুইনক লৈ। চেষ্টৰ তোমাৰ লেগছ যিকেইটা এৰবিক্স আছে, কাৰ্ডিঅ' এইবিলাক গোটেইখিনি তাই। ফেব্ৰুৱাৰীত 11 তাৰিখ আছে কম্পিটিশ্যন, তাৰ কাৰণে তাই প্ৰিপেয়াৰ কৰি আছে। চাওঁ কি ৰিজাল্ট হয় এতিয়া। মিছ ইণ্ডিয়া হৈ আহিছে।